নমস্কাৰ মই ভৱানী আজি এই ভিডিওটো কোনো ধৰণৰ ব্লগ ভিডিও নহয় এটা ইনফৰমেশন ভিডিও হ'বলৈ গৈ আছে যদি আপোনালোকে মোৰ ভিডিও আগৰ পৰা চাই আছে তেতিয়াহলে হয়তো আপোনালোকৰ মাজৰে বহুতে গম পাব যে মই বৰ্তমান ইঞ্জিনিয়াৰিং কৰি আছো বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজত অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছো যিসকল ষ্টুডেণ্টে এবাৰ কমন এন্ট্ৰেন্স এক্সাম মানে CEE এক্সামত উত্তীৰ্ণ হৈছে তাৰে হয়তো বহুতে আমাৰ কলেজ তথা বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ যত সিট পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ মনত প্ৰথম অহা কোৱেশ্চনটো এইটোৱে হ'ব যে তালৈ কেনেকৈ আহিব যেটো কোৱেশ্চন আমাৰো আছিল এটা সময়ত গতিকে তাৰে সলিউশন লৈ মই আহিছো ভৱানীজ ৱল আপোনালোকৰ মাজলৈ যদি এই ভিডিওটো দ্বাৰা আপোনালোকৰ অলপু সুবিধা হয় বা অলপু সহায় হৈছে তেতিয়াহলে এটা কমেন্ট কৰি যাব মোৰ খুব ভাল লাগিব বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজখনলৈ যাবৰ বাবে দুটা ৰাস্তা আছে এটা হগল বাস এটা হগল ট্ৰেইনৰ ৰাস্তাটোৰে খুব সুবিধাজনক হয় যেহেতু গুটে ৰাতিটো যাত্ৰা কৰি যাব লগা হয় আৰু বহুতো লগত বয় বস্তু থাকে আমি ধুনিয়াকৈ ট্ৰেইনত লৈ যাব পাৰো যদি আপোনালোকে তিনিচুকীয়াৰ পৰা ধৰি ডিব্ৰুগড় মৰিয়নি তেনেকুৱা সাইডৰ হয় তেতিয়াহলে আপোনালোকৰ বাবে সপ্তাহত মাত্ৰ দুখন ট্ৰেইন আছে মঙ্গলবাৰে যায় শিলচৰ স্পেশাল ফেয়াৰ যোনখন তিনিচুকীয়াৰ পৰা যাব নেক্সট ট্ৰেইনখন যে আপোনাৰ তিনিচুকীয়াৰ পৰা দেওবাৰে হেখন হৈছে বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ তো হেকিখন আপুনি ধুনিয়াকৈ যাব পাৰিব এতিয়া আপোনালোকে চাব আৰু যাৰ জেনেকো সুবিধা হয় মঙ্গলবাৰ বা দেওবাৰ জিতুৰ বাৰতে পাৰে আপোনালোকে আহিব পাৰিব টিউজডে এণ্ড সানডে যদি আপোনালোকে বদৰপুৰৰ পৰা আকৌ ৰিটাৰ্ণ হ'ব বিচাৰে পৰিয়ালৰ মানুহ যায় গতিকে তেওঁলোকে হয়তো ঘূৰি আহিব বিচাৰিব তাৰ বাবে সুবিধা আছে সানডে ইয়াৰ পৰা ট্ৰেইনখন যায় আৰু মঙ্গলবাৰে নাহৰলুগুন এক্সপ্ৰেছ যোনখন একেবাৰে লখিমপুৰলৈকে যাব নাহৰলুগুনলৈকে যাব যোনখন ট্ৰেইনত আপোনালোকে ধুনিয়াকৈ ঘূৰি আহিব পাৰিব বহুতৰ হয়তো প্ৰথমতে ভয় লাগে ঘৰৰ পৰা নিজৰ মাক দেউতাকেও ল'ৰা ছোৱালীক পঠিয়াব নিবিচাৰে লিমান দূৰত বাংলাদেশ বৰ্ডাৰৰ ওচৰতে আছে গতিকে কিবা অসুবিধা হ'ব নেকি একো নাই আমি গৈ আমাৰ নিজৰ কাম কৰি 4 বছৰত গুছি আহিলে হ'ল তাত থকা সকলো লোক আপোনালোকে এফালৰে পাব তাৰো আছে গতিকে তাত গৈ কিনি এটা বস্তু ভাল হ'ব যে আপোনালোকে গোটেই অসমখনক পাব মানে এঠাইতে গোটেই অসমখনক পোৱাটো মই ভাবো যে এটা বহুত এডভান্টেজ হয় গোটেই অসমখনৰ মানুহক আমি তাতে লগ পাওঁ মাজুলীৰ পৰা ধৰি লখিমপুৰলৈকে লখিমপুৰৰ পৰা ধৰি এফালে ধুবুৰীলৈকে গতিকে আহিব পাৰে নিশ্চিন্ত মনেৰে এখন ট্ৰেইন আছে বৰাক ভেলীৰ পৰা তিনসুকীয়া সাইডলৈ আহিবলৈ হেখন আহে স্যাটাৰডে হেখন হৈ গল বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ যোনখন স্যাটাৰডে আহে ইয়াৰ পৰা হেখনে সানডে আকৌ বদৰপুৰলৈ যায় আৰু যদি আপোনালোকে বাছত আহিব বিচাৰে প্ৰায় 2 দিন লাগিব যদি আপুনি লখিমপুৰ বা তিনসুকীয়াৰ হয় তেতিয়া হলে লখিমপুৰৰ পৰা প্ৰথমতে আপুনি তিনসুকীয়া বা ডিব্ৰুগড় আহিব লাগিব ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাব লাগিব গুৱাহাটীৰ পৰা তাৰ পিছত আপোনালোকে বদৰপুৰলৈ বেলেগ এখন বাস পাব মানে শিলচৰলৈ পাব সেইখন বাসত আপোনালোকে উঠিব লাগিব আৰু বহুতৰ এটা প্ৰশ্ন আছে যে বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজখন ক'ত আছে সেইখন শিলচৰত নাই সেইখন কৰিমগঞ্জলৈ যোৱা ৰাস্তাৰ মাজতে থাকি যায় গতিকে এখন শিলচৰ নহয় আপোনালোকে কৰিমগঞ্জ বুলিয়ে ক'ব পাৰে কিন্তু এটা মই যোনটো বদৰপুৰ ষ্টেচন কৈ আছো হেয়া হয়তো নতুন সকলৰ কাৰণে এটা বহুত নতুন লাগি আছে আমি পঢ়িব যাম কৰিমগঞ্জত বদৰপুৰত কিয় নামিম যেটো কৰিমগঞ্জত ষ্টেচন নাই আমাৰ কলেজখনলৈ যাবৰ বাবে একেবাৰে ওচৰতে বদৰপুৰ ষ্টেচন আছে তাত নামিব লাগিব ওকে ইমানখিনি লৈকে হয়তো আপোনালোকে এটা সলিউশন পাই গল যে আপোনালোকে কেনেকৈ কলেজখনৰ ওচৰলৈকে যাব কিন্তু এটা কলেজখনলৈ কেনেকৈ যাব হেয়া হয়তো এটা কোৱেশ্চন আহিব পাৰে তালৈ কেনেকৈ যাব হেয়াও মই জনাম আপোনালোকে নিশ্চিন্ত মনেৰে ভিডিওটো সম্পূৰ্ণ চাই থাকক প্ৰথমতে ষ্টেচনত নামি আপোনালোকে তাৰ বদৰপুৰ তিনিআলিলৈ আহিব লাগিব যেটো আপোনালোকে যদি টমটম লৈ তাত ল'ব আপোনাৰ প্ৰতিজনৰে 20 টকাকৈ ভাড়া মই ভাড়াটো এইকাৰণে মেনশন কৰিছো যেতিয়া আমি প্ৰথমবাৰৰ কাৰণে গৈছিলো বহুত প্ৰবলেম হৈছিলে আমাৰ পৰা ভাড়া বেছি লৈ আছে নেকি আমাক ঠগি আছে নেকি তেনেকুৱা ধৰণৰ কোৱেশ্চন বহুত আহি আছিল সেইকাৰণে মই আপোনালোকক ভাড়াৰ হতি কৈ দিছো তাৰ পিছতে আপুনি বদৰপুৰ তিনিআলিৰ পৰা যাব লাগিব ভাঙ্গা নামটো ভালকে মনত থব ভাঙ্গালে যাব লাগিব ভাঙ্গাত এটা তিনিআলি নিচিনা আছে হেতালে যাব লাগিব তালে আপোনালোকৰ ভাড়া 20 টকা লয় কিছু মানে 30 টকা লয় আমিতো 30 টকাতে যাও কিন্তু কেতিয়াবা 20 টকাও লয় ভাঙ্গাৰ পাছত আপোনালোকে যাব লাগিব তাত অটো পাব তাত অটো ৰখিয়ে থাকে আপোনালোকে ভাঙ্গাত নামিব লাগে সিধা যদি গুছি যায় আপোনালোকে কৰিমগঞ্জ গৈ পাব সেইকাৰণে আপুনি সিধা যাব নালাগে ভাঙ্গাত ৰখিব ভাঙ্গাৰ পৰা আপোনালোকে এখন অটো ধৰিব তাত ক'ব যে ইঞ্জিনিয়াৰিং কলেজ যাম
আৰু যদি আপোনালোকে ভাড়া লয় তখন তেতিয়া হয়তো 400-500 তেনেকে কিবা এটা ক'ব পাৰে কিন্তু মোৰ হিচাপত ভাড়া ল'ব নালাগে আপোনালোকে লাইন অটোতে যাওক য'ত ভাড়া মাত্ৰ 30 টকা লয় পাৰ পাৰসন গতিকে আপোনালোকে ধুনিয়াকে গৈ কলেজৰ আগত নমাই দিব তাৰ পাছৰখিনি আপোনালোকে অফিসত গৈ যি কাম কৰিবলগীয়া থাকে হে আপোনালোকে কৰি ল'ব পাৰিব আৰু এটা অপচন আছে আপোনালোকে যদি ডাইৰেক্ট ইমানখিনি লাইনতত নগৈ কিনি ডাইৰেক্ট যাব বিচাৰে তেতিয়া হলে আপোনালোকে ডাইৰেক্ট ট্ৰেইন ষ্টেচনৰ পৰা নামি তাত বহুতে চিয়ৰ থাকিব ইঞ্জিনিয়াৰিং কলেজ বৰাক ভেলি বুলি আপোনালোকে তেনেকুৱা এজনৰ লগত কথা পাতিব তেওঁলোকে হয়তো 400 500 600 আৰু নতুন মানুহ দেখিলে 1000 লৈকেও ক'ব পাৰে কিন্তু তাৰ ম্যাক্সিমাম ভাড়া আপোনালোকে 400 হয় তাতকে বেছি নিদিব যদি আপোনালোকে ভাড়াটো লয় তো 400 টকাত আপোনালোকে ধুনিয়াকৈ কলেজ গৈ পাই যাব তো এয়া আসলে মোৰ ক'বলগীয়া আৰু কিছুমানৰ কোৱেশ্চন থাকিব যে তাতে থকা মেলা ব্যৱস্থা কেনেকুৱা তাৰ ওপৰত মই ভিডিও বনাই থৈছো যোৱা বছৰে আপোনালোকে গৈ কিনি চাব আৰু মই আপোনালোকক লিংকটো দি দিম তলতে আপোনালোকে হেয়াও চেক কৰি ল'ব পাৰে কলেজখনৰ এটা টুৰ বনাই থোৱা আছে হেয়া আপোনালোকে চাব পাৰে যদি আপোনালোকে বিচাৰে যদি আপোনালোকৰ লগত পেৰেন্টস যায় আৰু আপোনালোকক থাকিবলৈ ঠাই লাগে তেতিয়া হলে আপোনালোকে চিন্তা কৰিব নালাগে বদৰপুৰ তিনিআলিলে গৈ তাতে আপোনালোকে থাকিব পৰা কিছুমান হোটেল পাব কেবাখনো হোটেল লাইনকে আছে আপোনালোকে যিকোনো এখনত যাব কথা পাতিব আৰু তাতে আপোনালোকে ধুনিয়াকৈ নিশ্চিন্ত মনেৰে থাকিব পাৰিব ইয়াৰ উপৰি যদি আপোনালোকৰ কিবা question আছে আপোনালোকে কমেন্টত কৰিব পাৰে মই নিশ্চয় আপোনালোকৰ question আনসাৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে আকৌ এবাৰ আপোনালোকলৈ কংগ্ৰেচুলেচন থাকিল আহক সকলো একেলগত বৰাক ভেলিৰ ফ্যামিলি হওঁ ধন্যবাদ